আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা আহিব নালাগে মই চাই আছো ন অধ্যক্ষ কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই চব বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো এইটো বাঁহ হয় বাঁহত জেওৰা বুলি কৈছে গাঁঠিটো খুলি দিলেতো এইটো বাঁহ হৈ গ'ল এইটো বাঁহ আনিব নোৱাৰে কাগজত লিখিব আছে চাহ বাগিচাৰ বিধায়কক ডমিনেট কৰিবৰ কাৰণে কত কিমান ব্যৱস্থা অধ্যক্ষ মহোদয় আজি আমি গভৰ্ণমেণ্টৰ প্ৰত্যেকটো বস্তু জেমত কিনো অসমৰ বাতৰি কাকতসমূহ ধুতি কম্বল কিনাক লৈ কিমান দুৰ্নীতিৰ কথা আছে আজিকালি আমি অসমত প্ৰত্যেকটো প্ৰকিউৰমেণ্ট জেমত যাওঁ জেমত পোৰ্টেল কৰোঁ জেমত আমি কিনো কোনেও কতো হস্তক্ষেপ কৰিব নোৱাৰে স্বচ্ছতাৰ ইমান উদাহৰণ আগত কোনে কৰিছে অধ্যক্ষ মহোদয় এইবাৰ মই পোষ্টিঙত মানুহে ট্ৰেন্সফাৰ পোষ্টিঙত টকা লৈছিলে এইবাৰ পোষ্টিঙতো মই পোৰ্টেল কৰি দিছোঁ যে আপোনালোকে আবেদন কৰক যাৰ য'ত যেনেকে মিলে ট্ৰেন্সফাৰ কৰি লওক গৃহ জিলালৈকে লাগে ওচৰ জিলালৈকে লাগে মিউচুৱেল কৰি ঘূৰি আহক ইয়াৰ ফলত আমাৰ ৰাজনৈতিক ক্ষতি হৈছে 1.5 লাখ নিযুক্তি যেতিয়া হয় বিধায়কসকলে এটাও নাম দিব নোৱাৰে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়কে যেতিয়া এটাও নাম দিব নোৱাৰে আজি ট্ৰেন্সফাৰো যেতিয়া পোৰ্টেলত হ'ব বিধায়কসকলে এটাও নাম দিব নোৱাৰিব আপোনালোকে নিজে ৰাজনীতি কৰি অহা মানুহ ৰুলিং পাৰ্টিৰ এমএলএ অপজিশ্যনতো ক'ব পাৰে যে মই বিধানসভাত মুখ্যমন্ত্ৰী গালি দিছোঁ মুখ্যমন্ত্ৰীয়ে মোৰ কাম নকৰে কিন্তু ৰুলিং পাৰ্টিৰ এমএলএ এজনেতো এইটো কথা ক'ব নোৱাৰে আজি কোনে অসমত স্বচ্ছতাৰ এক নতুন আন্দোলন নিৰ্মাণ কৰিছে আৰু আপোনালোকে মোকে অভিযোগ দি আছে আজি ট্ৰেন্সফাৰ পোষ্টিঙলৈকে মে মাহত ট্ৰেন্সফাৰ পঞ্চায়ত ইলেকশ্যন নহ'লে এপ্ৰিলতে ওলালহেঁতেন মে মাহত ট্ৰেন্সফাৰ পোষ্টিং ওলাব 8,000 ট্ৰান্সফাৰ অৰ্ডাৰ এট এ ডে ওলাব কোনেও নিজেও গম নাপাব যে মোৰ ট্ৰেন্সফাৰ হৈছে কিন্তু তেওঁলোকে যেনেকে বিচাৰিছিল তেনেকে হ'ব কম্পিউটাৰে এআইৰ কথা কৈছে এআই আৰু কম্পিউটাৰৰ জৰিয়তে ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই যাব যদি দুৰ্নীতি কৰিব ইচ্ছা থাকিলেহেঁতেন মই এইবোৰ কাম কৰিলোহেঁতেন নেকি আজি এবিআৰিৰ ইমান ডাঙৰ ৰিজাল্ট হৈ গ'ল এটা ল'ৰাওতো কোৰ্টত যোৱা নাই দেট ইজ দ্য কনফিডেন্স উই হেভ আজি অসমৰ এইখন চৰকাৰ যাৰ ওপৰত ৰাইজৰ অটুট বিশ্বাস আছে জানে এওঁলোকে কম্প্ৰমাইজ কৰিবৰ কাৰণে অহা নাই মইতো প্ৰত্যেক পৰ্যায়ত লাগি থাকোঁ যে আমি এনেকুৱা এটা দিন বিচাৰি উলিয়াব লাগিব যিটো দিনত অসমত চৰকাৰী আঁচনিৰ নামত কোনেও এটা টকাও খাব যাতে নোৱাৰে আজিও মই ছাকচেছ হোৱা নাই কাৰণ অসমত বহুত এলেকা আছে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আপোনালোকে পেটাৰ্ণ চাব সিদিনাখন বাইক চুৰি কৰা সকল কোন আছিলে প্ৰশ্ন পেপাৰ এখন লিক হ'লে কোনবিলাক জেগাৰ পৰা লিক হয় আৰু এই গোটেই মানুহবিলাকৰ যদি নাম আৰু ঠিকনা লয় তাতো আপোনালোকে এটা পেটাৰ্ণ দেখা পাব আমি বহুত কৰিব বাকী আছে আজি মই যাতে কৰিব নোৱাৰো এবাৰ হাইকোৰ্টত কেছ দিব যে কেনেকে এনকাউণ্টাৰ হ'ল একেবোৰ মানুহে সুপ্ৰিম কোৰ্টত যাব কেনেকে এনকাউণ্টাৰ হ'ল পুলিচত যেনে তেনে নিজৰ কাম যাতে পুলিচে কৰিব নোৱাৰে পুলিচত বান্ধাৰ কাৰণে কিমান প্ৰচেষ্টা হাতত লোৱা হৈছে